সদৌ অসম কেওট সন্মিলনৰ দৰং জিলা কেওট সন্মিলনৰ অন্তৰ্গত পাথৰিঘাট শাখা কেওট সন্মিলনৰ ৭০ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ লাইহুটা স্থাপন। দেওবাৰে মাংগলিক অনুষ্ঠানৰ মাজেৰে লাইহুটা স্থাপন কৰে কামাখ্যা ননৈপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভাৰত চন্দ্ৰ শইকীয়াই। অসমৰ বৃহত্তৰ কেওট জনগোষ্ঠীৰ শিক্ষা, সাহিত্য, সংস্কৃতি, আধ্যাত্মিক চিন্তা চৰ্চা আৰু আৰ্থ-সামাজিক বিকাশৰ উদ্দেশ্যে ১০০ বছৰ আগতে দৰং জিলা কেওট সন্মিলনৰ সৈতে পাথৰিঘাট শাখা কেওট সন্মিলনৰ জন্ম হৈছিল। শতবৰ্ষ গৰকা পাথৰিঘাট শাখা কেওট সন্মিলনৰ এইবেলি ৭০ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনি মাৰ্চ মাহৰ ১৫ আৰু ১৬ তাৰিখ শনিবাৰ আৰু দেওবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত শোভাযাত্ৰা, পাথৰিঘাট শাখা কেওট সন্মিলনৰ মুখপত্ৰ উন্মোচন, শৈক্ষিক অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান, প্ৰতিনিধি সভা, মুকলি সভা অনুষ্ঠিত হ'ব। লাইহুটা স্থাপন অনুষ্ঠানত প্ৰাক্তন শাখা সভাপতি কুলেন্দ্ৰ নাথ ডেকা, জিলা সন্মিলনৰ বিষয়ববীয়া প্ৰমুখ্যে কেওট জনগোষ্ঠীৰ জ্ঞাতিৰ লগতে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। পাথৰিঘাট শাখা কেওট সন্মিলনৰ ৭০ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ সফলতাৰ বাবে কেওট জাতিৰ জ্ঞাতিৰ লগতে আঞ্চলিক ৰাইজক সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। আমি সংবাদ মাধ্যমলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইবেলি পাথৰিঘাট শাখা কেওট সন্মিলনীৰ ৭০ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখন আমি অহা ১৫ আৰু ১৬ মাৰ্চ তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু এই বৰ্ণাঢ্য কাৰ্যসূচীৰ অংশস্বৰূপে আজি লাইখুটাৰ পুতা অনুষ্ঠানটি এই লাইখুটা পুতা অনুষ্ঠান ভাগি আমি স্থাপন কৰাৰ বাবে লাইখুটাটি স্থাপন কৰাৰ বাবে আমি আহ্বান জনাইছিলোঁ আমাৰ আলিখাপাৰা নিবাসী পণ্ডিত তথা শিক্ষক ভাৰত চন্দ্ৰ শইকীয়াদেৱক। আজি তেওঁ আহি আমাৰ মাজত উপস্থিত হৈ এই লাইখুটাটি স্থাপন কৰিলে। লগতে এই অঞ্চলৰ বিভিন্ন বয়োবৃদ্ধ গুণী জ্ঞানী আৰু আই মাতৃসকল আহি ইয়াত আমাক সহযোগিতা আগবঢ়াইছে আৰু এই অনুষ্ঠান ভাগিত এক আধ্যাত্মিক পৰিৱেশ সৃষ্টিৰ বাবে আজি এটি মহিলাৰ নাগাৰা নামৰ দল আহি আমাৰ মাজত উপস্থিত হৈ তেওঁলোকে নাম পৰিৱেশন কৰিছে। আমি তেওঁলোকলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই ৭০ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনত আমি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ। আমি অসমৰ কেইজনমান বুদ্ধিজীৱীৰ লগত ইতিমধ্যে কথা পাতিছোঁ। তেওঁলোকে আমাক কথা দিছে আহিব বুলি আমাক আশ্বাসো কৰিছে। আমি আশা ৰাখিছোঁ তেওঁলোক আমাৰ এই অনুষ্ঠানত ভাগিদাৰী নিশ্চয় হ'ব আৰু পথৰুঘাটৰ এই ঐতিহাসিক পথৰুঘাটৰ প্ৰতি তেওঁলোকৰ টান থকা কথাটো উল্লেখ কৰিছে। সেয়ে আমি ভাবিছোঁ এক বৃহৎ অনুষ্ঠান আৰু বৰ্ণাঢ্যময় অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব। এটি 16 তাৰিখৰ দিনটোত মাৰ্চৰ 16 তাৰিখৰ দিনটোত আমি এটা 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰো আয়োজন কৰিছোঁ। এই সাংস্কৃতিক শোভাযাত্ৰাত আমি পাৰিলে অসমৰ বিলুপ্ত হ'ব ধৰা যিসকল লোককৃষ্টি বিশেষকৈ আমি সেইসকলক প্ৰদৰ্শন কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু এই লোককৃষ্টিখিনিৰ লগত আমি অন্য এটা কথাও এইবেলি ভাবি থৈছোঁ যে আমাৰ বিশেষভাৱে সক্ষম যিখিনি ব্যক্তি আছে তেওঁলোকেও যাতে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰায়। তেওঁলোকক আমি তেওঁলোক বিশেষভাৱে সক্ষম হ'লেও তেওঁলোকৰ এই অংশীদাৰিত্বটো আমি আশা কৰিম আৰু আমি সেয়ে বিভিন্ন বিশেষভাৱে সক্ষম লোকৰ লগত ইতিমধ্যেই আমি কথা পাতিছোঁ। তেওঁলোকেও আমাক কথা দিছে যে আমি এইবেলি এই শোভাযাত্ৰাটিত অংশগ্ৰহণ কৰিম বুলি। সেই অনুষ্ঠান থাকিব। তাৰপিছত আমি সাহিত্যৰ প্ৰতিযোগিতাৰো আমি আয়োজন কৰিছোঁ আৰু আমাৰ 16 তাৰিখৰ নিশা আমি পাথৰিঘাটত আমি দুজোৰা মহিলাৰ নাগাৰা নামৰ ব্যৱস্থা কৰিছোঁ। অসমৰ খ্যাত তেওঁলোক আৰু নিশ্চয় তেওঁলোকে ভাল নাম পৰিৱেশন কৰিব।
আমি এই সুযোগতেই আমি সংবাদ মাধ্যমলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নমস্কাৰ। ইতিমধ্যে আমাৰ আহ্বায়ক সমিতিৰ সম্পাদকে গোটেই কথাখিনি সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰিছে। আমি বৰ্ণাঢ্য প্ৰস্তুতিৰে এইবেলিৰ আমাৰ পাথৰীঘাট শাখাৰ ৭৭তম দ্বিবাৰ্ষিক অধিৱেশনখন পাথৰীঘাটত উদযাপনৰ যি আয়োজন কৰিছোঁ তালৈকে আমি সমূহ অসমৰ ৰাইজক বিভিন্ন ধৰ্ম ভাষা গোষ্ঠী সম্প্ৰদায়ৰ ব্যক্তিক পাথৰীঘাটলৈ আমন্ত্ৰণ জনাইছোঁ। আমি ইয়াত যথেষ্ট আগ্ৰহেৰে সকলোৰে আতিথ্য কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। সকলো আহক। এইটো আমাৰ 15 আৰু 16 মাৰ্চ চৈত মাহৰ 1 আৰু 2 তাৰিখ সকলো আমাৰ দুদিনতে আমাৰ যথেষ্ট কাৰ্যসূচী আছে। সাহিত্য প্ৰতিযোগিতা, প্ৰতিনিধি সভা থাকিব। পিছদিনাখন আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা থাকিব আৰু 15 তাৰিখৰ নিশা স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু তাৰপিছত মুকলি সভা থাকিব। মুকলি সভাত অসমৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাসদেৱ উপস্থিত থাকিম বুলি ইতিমধ্যে আমাক কথা দিছে। চিপাঝাৰৰ বিধায়ক আৰু মঙলদৈ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তেওঁলোকো ইয়াতে উপস্থিত থাকিম বুলি ইতিমধ্যে আমাক কথা দিছে। এই চিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়কসকল আৰু মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন তেখেতসকলকো আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকেও আমাক ইয়াত উপস্থিত থাকিম বুলি কৈছে। আমাৰ ৰাজ্যিকৰো সভাপতি সম্পাদক প্ৰমুখ্যে বিভিন্ন বিষয়ববীয়া ইয়াত উপস্থিত থাকিব। জিলা সমিতিৰো থাকিব। আমি ইতিমধ্যে দুগৰাকী বিশিষ্ট আমাৰ বুদ্ধিজীৱীক সভাত নিৰ্দিষ্ট বক্তা আৰু কাৰণে যোগাযোগ কৰিছোঁ। তেখেতসকলৰ সেউ সংকট পালে আমি তেখেতসকলৰ নাম আমি ৰাজহুৱা কৰিব পাৰিম। আমাৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰো আয়োজন কৰিছোঁ। স্মৃতিগ্ৰন্থখনত এই অঞ্চলক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আৰু প্ৰতিফলিত কৰিব পৰা গোটেইখিনি বিষয় সামৰি লগতে কেওট জাতিটোৰ ইতিহাসো এই স্মৃতিগ্ৰন্থখনত প্ৰতিফলিত হ'ব। গতিকে আমি আশা কৰিম যে অনুষ্ঠানখন সফল হ'ব আৰু সকলোকে আমি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ধন্যবাদ। পশ্চিম দৰঙৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।